নমস্কাৰ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো আপোনালোকৰ কাৰণে কাৰণ যেহেতু আপোনালোকে বসুন্ধৰা 2.0 যেতিয়া আপোনালোকে আবেদন কৰিছিলে আবেদন কৰাৰ পিছত এতিয়া সেই আবেদনখিনি বহুত ভাগ মানুহৰ এপ্ৰুভ হৈছে এতিয়া যিসকল মানুহৰ এই এপ্লিকেশ্যনখন এপ্ৰুভ হৈছে তেওঁলোকে এটা সেটেলমেন্ট প্ৰিমিয়াম দিব লাগিব এই সেটেলমেন্ট প্ৰিমিয়াম আপোনালোকে কেনেকৈ দিব বা সেটেলমেন্ট প্ৰিমিয়ামটো কিমান টকা আপোনালোকে দিব লাগে এই বিষয়ে আজি হবিহে আপোনালোকক জনাম যাতে আপোনালোকৰ যি সেটেলমেন্ট প্ৰিমিয়াম আছে এটো দিব পাৰে আৰু দিয়াৰ লগতে যাতে আপোনালোকে যি পট্টা আছে এই পট্টাসমূহ লাভ কৰিব পাৰে এটা চাওক যেতিয়ালৈকে আপোনালোকে এই সেটেলমেন্ট প্ৰিমিয়াম আপোনালোকে নিদিয়ে তেতিয়ালৈকে আপোনালোকে এই পট্টা লাভ নকৰে কাৰণ সেটেলমেন্ট প্ৰিমিয়াম দিয়াৰ যি লাষ্ট ডেট হৈছে এটো হৈছে 31 ডিসেম্বৰ আপোনালোকে 31 ডিসেম্বৰৰ ভিতৰত আপোনালোকৰ যি এপ্ৰুভ হোৱা মাটিখিনিৰ এই মাটিখিনিৰ আপোনালোকে প্ৰিমিয়ামটো দিবই লাগিব তেতিয়াহে আপোনালোকে মেডি পট্টাখিনি লাভ কৰিব কাৰণ এই বিষয়ে বহুত মানুহে নাজানে যে তেওঁলোকে এটা সেটেলমেন্ট প্ৰিমিয়াম দিব লাগে গতিকে মই সকলোকে এটা অনুৰোধ জনাম যাতে আপোনালোকে ভিডিঅটো শেয়াৰ কৰি দিয়া যাতে বাকিখিনি মানুহে যাতে গম পাব পাৰে যে তাৰ এটা প্ৰিমিয়াম দিব লাগে বা তেওঁলোকে সেই পট্টাসমূহ কেনেকৈ লাভ কৰিব এতিয়া চাওক সেটেলমেন্ট প্ৰিমিয়ামটো দুটা ভাগত ভাগ কৰিছে এটা হৈছে গাঁও এৰিয়া আৰু এটা হৈছে টাউন এৰিয়া এটা গাঁও এৰিয়াৰ চাওক মাটিবিলাকৰ ভ্যালু কম থাকে তেওঁলোকৰ তাত পইচাসমূহ অকমান কম দিব লাগে তাৰ যি প্ৰিমিয়াম আছে প্ৰিমিয়ামটো কম হয় আৰু যি টাউন এৰিয়া আছে টাউন এৰিয়া প্ৰিমিয়ামসমূহ অকমান বেছি হয় সেই হিচাপত আপোনালোকে প্ৰিমিয়ামটো দিব পাৰিব আৰু সেই হিচাপতে আপোনালোকে প্ৰিমিয়ামটো দিব লাগিব তেতিয়াহে আপোনালোকে সেই পট্টাখিনি লাভ কৰিব আপোনালোকে যেতিয়া এই প্ৰিমিয়ামটো দিব প্ৰিমিয়াম দিয়াৰ পিছত আপোনালোকে কেইদিনমান পিছতেই যি পট্টা আছে এই পট্টাসমূহ জেনেৰেট হৈ যাব আৰু জেনেৰেট হ'লে আপোনালোকে সেইখিনি অনলাইনৰ পৰা আপোনালোকে আবেদন অনলাইনৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এতিয়া চাওক এই প্ৰিমিয়ামসমূহ আপোনালোকে কিস্তি হিচাপত আপোনালোকে দিব পাৰে এটা চাওক 31 ডিসেম্বৰ লাষ্ট ডেট 31 ডিসেম্বৰৰ ভিতৰত আপোনালোকে 30% যদি আপোনালোকে প্ৰিমিয়াম দিয়ে তথাপি হ'ব আৰু বাকিখিনি নেক্সট পৰ্যায়ত লাহে লাহে আপোনাৰ 5 বছৰৰ ভিতৰত আপোনালোকে সেই প্ৰিমিয়ামখিনি দিব পাৰিব তেতিয়া হলে আপোনালোকে সেই পট্টাসমূহ লাভ কৰিব এটা চাওক আপোনালোকে প্ৰিমিয়ামসমূহ দিবলৈ আপোনালোকে প্ৰথমতে যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিছিলে আপোনালোকৰ হাতত যি একনলেজমেন্ট নাম্বাৰ আছে এই একনলেজমেন্ট নাম্বাৰ দি আপোনালোকৰ যি সেৱা হেতু পৰ্টেল আছে এই সেৱা হেতু পৰ্টেলত গৈ আপোনালোকে প্ৰথমতে আপোনালোকে চেক কৰি চাওক যে আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই তাৰ পিছত আপোনালোকৰ যদি এপ্ৰুভ হৈছে তেতিয়া হলে আপোনালোকৰ হাতত যি লগইন আইডি পাছৱৰ্ড আছে কাৰণ বহুতে চাওক নিজে নিজে যেতিয়া আবেদন কৰিছিলে লগইন আইডি পাছৱৰ্ড তেওঁলোকৰ বনোৱা আছে যদি নাই তেতিয়া হলে আপোনালোকে নতুনকৈ লগইন আইডি পাছৱৰ্ড ক্ৰিয়েট কৰি আপোনালোকে নিজে প্ৰিমিয়াম দিব পাৰিব বা চাওক এই বিষয়টো এটা ইম্পৰ্টেন্ট বিষয় হয় যেতিয়া আপোনালোকে প্ৰিমিয়ামটো দিব তাত যাতে ভুল নকৰে যদি আপোনালোকে যদি দিব নোৱাৰে তেতিয়া হলে আপোনালোকৰ যি জনাশুনা মানুহ আছে তাৰ দ্বাৰা আপোনালোকে এই প্ৰিমিয়ামটো দিব পাৰে বা আপোনালোকৰ যি ওচৰৰ যি সিএসসি সেন্টাৰ আছে বা কম্পিউটাৰ সেন্টাৰ আছে তাতো গৈও আপোনালোকে সেই আপোনালোকৰ যিসমূহ প্ৰিমিয়াম আছে প্ৰিমিয়ামসমূহ আপোনালোকৰ যি সেৱা হেতু পৰ্টেল আছে আপোনালোকে এই সেৱা হেতু পৰ্টেলত আহিব আহি পেলাই আপোনালোকৰ সাথ য'ত লগইন আছে আপোনালোকে লগইনত ক্লিক কৰিব তেতিয়া চাওক যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব যদি আপোনালোকৰ হাতত আইডি পাছৱৰ্ড বনোৱা আছে তেতিয়া হলে আপোনালোকে ডাইৰেক্ট লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট আপোনাৰ যিটো পেজ আছিল যোনখিনি মানুহৰ নামত আপোনালোকে আবেদন কৰিছিলে সেই মানুহখিনিৰ নাম অটোমেটিকলি আহি যাব এটা চাওক যি লগইন বা ৰেজিষ্ট্ৰেচন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব এটা সাৰ্ভাৰ প্ৰবলেমৰ কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই যে আপোনালোকে কেনেকৈ ইয়াত লগইন কৰিব এটা চাওক যদি আপোনালোকৰ আগৰ পৰাই লগইন আছে লগইন কৰি আছে তেতিয়া আইডি পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব বা যদি আপোনালোকে লগইন আগতে কৰা নাই তেতিয়া হলে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া আছিল প্ৰথমতে এপ্লিকেশ্যন কৰোতে সেই নাম্বাৰটো দি পেলাই আপোনালোকে লগইন কৰিব কাৰণ সেই নাম্বাৰটোৰ প্ৰয়োজন এটো কাৰণে চাওক যেতিয়া আপোনালোকে লগইন কৰিব তাত আইডি পাছৱৰ্ড এটা জেনেৰেট কৰি যেতিয়া লগইন কৰিব তাত আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি অটোমেটিকলি আহি যাব কাৰ নামত আপোনালোকে আবেদন কৰিছিলে কিমান মাটি দিছিলে তাৰ মাটিৰ ভ্যালু কিমান আপোনালোকে কিমান প্ৰিমিয়াম দিব লাগিব সম্পূৰ্ণখিনি আপোনালোকে তাত আহি যাব সেই হিচাপত আপোনালোকৰ গাঁৱলীয়া যিখিনি মাটি আছে বা পথাৰৰ মাটি আছে তাৰ ভ্যালু অকণ কম থাকে বা ঘৰৰ মাটি যিখিনি আছে তাৰ ভ্যালু অকণ বেছি থাকে সেইদৰে আপোনাৰ টাউন এৰিয়াৰ মাটিখিনি ভ্যালু বেছি থাকে সেই হিচাপত আপোনাৰ যিটো প্ৰিমিয়াম আহে এই প্ৰিমিয়ামটো আপোনালোকে দি দিব প্ৰিমিয়ামটো দিয়াৰ পিছত আপোনালোকে কেইদিনমান পিছতে আপোনালোকৰ যি পট্টা আছে পট্টাসমূহ জেনেৰেট হৈ যাব এতিয়া যিটো প্ৰিমিয়াম আহিব আপোনালোকে এই প্ৰিমিয়ামটো আপোনালোকৰ কিস্তি হিচাপতো দিব পাৰে এতিয়া যদি 30% আপোনালোকে কিস্তি যদি দি দিয়ে তাৰ আপুনি 5 বছৰৰ ভিতৰত আপোনালোকে বাকিখিনি কিস্তি আপোনালোকে দিব পাৰিব বা এতিয়া চাওক যিজন মানুহৰ নামত আপোনালোকে মেডি পট্টা লৈছিলে তেওঁ যদি কিবা কাৰণে ঢুকাই গৈছে তেওঁৰ যি পৰিয়াল আছে সেই পৰিয়ালে বাকিখিনি কিস্তি তেওঁলোকৰ যি সেটেলমেন্ট প্ৰিমিয়াম আছে প্ৰিমিয়ামটো তেওঁলোকে দিব পাৰিব বা সেইখিনি তেওঁলোকে দিব লাগিব দিয়াৰ পিছতহে তেওঁলোকে সেই পট্টাসমূহ লাভ কৰিব এতিয়া চাওক আৰু ইয়াত আৰু এটা কথা হৈছে যেতিয়া আপোনালোকে আবেদন কৰিছিল আবেদন কৰাৰ পিছত বহুত মানুহে তেওঁলোকৰ কোনটো নাম্বাৰ দি এপ্লিকেশ্যন কৰিছিল সেইটো পাহৰি গৈছে এতিয়া সেইটো আপোনালোকে ওলাব পাৰিব আৰু সেইটো আপোনালোকে ওলাবলৈ আপোনালোকৰ যি সেন্টাৰ আছে য'ত আপোনালোকে আবেদন কৰিছিলে সিএসসি সেন্টাৰতে কৰিছে বা কম্পিউটাৰ সেন্টাৰতে কৰিছে
সেই চেণ্টাৰত গৈ আপোনালোকৰ যি হাতত এপ্লিকেশ্যন নাম্বাৰটো আছে এই এপ্লিকেশ্যন নাম্বাৰ লৈ গৈ পেলাই আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি আপুনি তাৰ পৰা ওলাই আনিব পাৰিব। ওলাই অনাৰ পিছত আপোনালোকে তাত সকলোখিনি গম পাব যে তাত কোনটো নাম্বাৰ দিছিলে, কাৰ নামত আবেদন কৰিছিলে, সম্পূৰ্ণখিনি ডিটেইলছ তাত থাকে। গতিকে আপোনালোকে সেই হিচাপত যদি আপোনালোকৰ নাম্বাৰ হেৰাই গৈছে তেতিয়াহ'লে আপোনালোকে এনেকৈ ওলাই আনি পেলাই আপোনালোকে এপ্লিকেশ্যন কৰিব। এতিয়া চাওক, কাৰণ মই নেটৰ প্ৰব্লেমৰ কাৰণে মই দেখুৱাব পৰা নাই, কাৰণ চাৰ্ভাৰটো বহুত প্ৰব্লেম হৈ আছে, শ্ল' হৈ আছে। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকৰ সম্পূৰ্ণখিনি দেখুৱাম, যাতে আপোনালোকে কেনেকৈ আপোনালোকে প্ৰিমিয়ামটো দিব পাৰে, যাতে আপোনালোকে কোনো ভুল নকৰে। গতিকে যদি আপোনালোকে সেইখিনি জানিব বিচাৰে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰি জনাই দিব, তেতিয়াহ'লে মই সোনকালে আপোনালোকে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ।